মহানগৰীৰ বান প্ৰতিৰোধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মহানগৰীৰ ৰুক্মিণী গাঁও বি বৰুৱা কলেজত ব্যৱস্থা কৰা হ'ব ইকো ব্লকৰ জৰিয়তে মাটিত সোমাই যাব বৰষুণৰ পানী। প্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি হ'ল STP প্ৰকল্প। ইয়াৰ জৰিয়তে সংশোধন কৰা হ'ব দূষিত পানী। গুৱাহাটীত প্ৰথমটো STP প্লান উদ্বোধন কৰা হ'ল। দূষিত পানী পৰিশোধনৰ কাৰণে দূষিত বস্তু পৰিশোধনৰ কাৰণে গুৱাহাটীত কোনো ধৰণৰ ট্ৰিটমেণ্ট প্লান্ট আগতে নাছিলে। আজি বৰচলা বিলত আমি 2 MLD STP প্লান্টটো আমি শুভ উদ্বোধন কৰিলোঁ। বৰচলা বিললৈ গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা দূষিত পানী প্ৰায় 6 MLD পানী আহে। এই 6 MLD পানীৰ 1/3 পানী 2 MLD পানী আমি এই প্লান্টটোৰ জৰিয়তে পৰিশোধন কৰিম। এই প্লান্টটোৰ জৰিয়তে পৰিশোধন কৰি যিটো লিকুইড মানে যিটো সলিড ওয়েষ্ট ওলাব, সেই সলিড ওয়েষ্টটো সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা থাকিব। গেছটো বায়ুলৈকে গুচি যাব আৰু যিটো লিকুইড হ'ব সেই লিকুইডটো পৰিশোধন হৈ পুনৰ বৰচলা বিললৈকে গুচি যাব আৰু বৰচলা বিলৈ হৈ এই গোটেই পৰিশোধিত পানীটো ব্ৰহ্মপুত্ৰলৈ যাব। গতিকে আগতে যিটো ভৰলুত যি পানী বৰচলাৰ পৰা গৈছিলে, বৰচলা পানীৰ মানে পুৰা পানীটো চফা নহ'ব, কিন্তু 1/3 পানী চফা হৈ খুব সুন্দৰভাৱে চফা হৈ যাবগৈ। গতিকে কিছু পৰিমাণে হ'লেও আমি বৰচলা বিলত আমি এই ধৰণৰ দূষিত বস্তুখিনি চাফা কৰাৰ এটা সুবিধা হ'ব। গুৱাহাটীৰ কাৰণে এইটো প্ৰথম।